Hello my dear students, welcome back to my YouTube channel. আজি আৰম্ভ কৰিব ওলাইছো দশমমান শ্ৰেণীৰ সোশিয়েল সায়েন্সৰ ভূগোল পাৰ্টৰ এটা মোস্ট ইম্পৰ্টেন্ট MCQ সিৰিজ। সেবাৰ নিউৰ প্যাটাৰ্নত যি 45 টা অপচনেল কোৱেশ্চন আহিব তাৰ ওপৰত ভিত্তি কৰি both ইংলিশ and আছামিজ মিডিয়ামত সকলো ছাত্ৰ-ছাত্ৰীয়ে উপকৃত হ'ব পৰাকৈ এই সিৰিজটো প্ৰস্তুত কৰা হৈছে। গতিকে ভিডিওটো স্কিপ নকৰি সকলোৱে শেষলৈকে চাবা আৰু লগতে নিজৰ বন্ধু-বান্ধৱীৰ লগতো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। আজি তোমালোকৰ লগত ডিসকাস কৰিবলৈ লোৱা পাঠটো হ'ল অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ অৰ্থাৎ ইকোনমিক জিওগ্ৰাফি সাবজেক্ট ম্যাটাৰ এণ্ড ৰিসোৰ্সেস এই পাঠটিৰ 14টা কোৱেশ্চন আজি ডিসকাস কৰিম আৰু বাকি থকা কোৱেশ্চন আনসাৰবোৰ নেক্সট ভিডিও হিচাপে তোমালোকলৈ লৈ আহিম। এতিয়া আহিছো আজিৰ কোৱেশ্চনটোৰ মাজলৈ। First question is অৰ্থনৈতিক ভূগোল ভূগোলৰ কোনটো বিষয়ৰ এটা প্ৰধান শাখা Economic geography is a major branch of which field of geography Human geography মানৱ ভূগোল Physical geography প্ৰাকৃতিক ভূগোল Agricultural geography কৃষি ভূগোল Soil geography মৃত্তিকা ভূগোল Answer হৈছে Human geography মানৱ ভূগোল আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃ Who is the father of modern economic geography Eratosthenes Robert Hutton George Chisholm Fidelio Laplace Answer হৈছে George Chisholm প্ৰাকৃতিক সম্পদ আহৰণ কৰাটো মানুহৰ কোনটো অৰ্থনৈতিক বৃত্তিৰ অন্তৰ্ভুক্ত In which type of economic occupation does the extraction of natural resources belong Primary occupation প্ৰাথমিক বৃত্তি secondary occupation দ্বিতীয়ক বৃত্তি tertiary occupation তৃতীয়ক বৃত্তি quaternary occupation চতুৰ্থক বৃত্তি Answer হৈছে প্ৰাথমিক বৃত্তি Primary occupation অৰ্থনৈতিক ভূগোল অধ্যয়ন কৰা এটা পদ্ধতিৰ নাম লিখা Write the name of a method of studying economic geography Regional geography আঞ্চলিক ভূগোল System analysis approach তন্ত্ৰ বিশ্লেষণ Technique কৌশল Resource সম্পদ Answer হৈছে তন্ত্ৰ বিশ্লেষণ System analysis approach Next কোনো এটা বস্তু সম্পদ হ'বলৈ কি গুণ থাকিব লাগিব What qualities must an object have to become a resource Functionality, কাৰ্যকাৰিতা, usefulness, উপকাৰিতা, dynamic, পৰিৱৰ্তনশীল, all of them আটাইকেইটা Answer হৈছে আটাইকেইটা all of them প্ৰাকৃতিক সম্পদ natural resources air, বায়ু, human being মানুহ, house, ঘৰ, bus, গাড়ী Answer হৈছে air, বায়ু মানৱ সৃষ্ট সম্পদ man made resources is air, বায়ু, land, মাটি, water, পানী, house, ঘৰ Answer হৈছে ঘৰ বা house Next question হ'ল মানুহৰ উপকাৰ বা অপকাৰ সাধন নকৰা সামগ্ৰীবোৰ হ'ল things that do not bring benefit or harm to humans are প্ৰাকৃতিক সম্পদ natural resource নিৰপেক্ষ বা নিষ্ক্ৰিয় neutral stuff dynamic পৰিৱৰ্তনশীল producer উৎপাদক answer হৈছে নিৰপেক্ষ বা নিষ্ক্ৰিয় neutral stuff মানুহক অপকাৰ সাধন কৰা সামগ্ৰীবোৰ হ'ল resources that cause harm to human নিৰপেক্ষ বা নিষ্ক্ৰিয় neutral stuff প্ৰতিৰোধক resistant dynamic পৰিৱৰ্তনশীল producer উৎপাদক answer হৈছে প্ৰতিৰোধক resistant এবিধ নৱীকৰণযোগ্য সম্পদ a renewable resources is কয়লা coal petroleum sun rays সূৰ্যৰ ৰশ্মি mineral oil খাৰুৱা তেল answer হৈছে sun rays সূৰ্যৰ ৰশ্মি এবিধ অনৱীকৰণযোগ্য সম্পদ a non renewable resource কয়লা coal sun rays সূৰ্যৰ ৰশ্মি water পানী air বায়ু answer হৈছে কয়লা coal যিবোৰ সম্পদ পৃথিৱীৰ সকলো ঠাইতে উপলব্ধ তাক resources that are available everywhere or earth surface চিৰবিৰাজমান সম্পদ ubiquitous resource প্ৰাকৃতিক সম্পদ natural resource মানৱ সৃষ্ট সম্পদ man made resource প্ৰতিৰোধী সম্পদ resistant resource answer হৈছে চিৰবিৰাজমান সম্পদ ubiquitous resource next IUCN or সম্পূৰ্ণ নাম কি What is the full form of IUCN International Union for Conservation of Nature International Union for Curriculum of Nature Indian Unity for Conservation of Nature Indian Unity for Collection of Nature Answer is International Union for Conservation of Nature ভাল চৰিত্ৰ শিক্ষা আদি কোনটো সম্পদত অন্তৰ্ভুক্ত good character education etc are included in which resource individual resource ব্যক্তিগত সম্পদ natural resource প্ৰাকৃতিক সম্পদ man made resource মানৱ সৃষ্ট সম্পদ national resource জাতীয় সম্পদ answer হৈছে individual resource ব্যক্তিগত সম্পদ আশা কৰো তোমালোকে আজি পাঠটিৰ সকলো কোৱেশ্চন আনসাৰস বুজি পালা যদি বুজি পালা ভিডিওটো লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে আহিবলগীয়া সকলো ভিডিও নটিফিকেশন তোমালোকে সকলোতকৈ সোনকালে পোৱা বাই থ্যাংক ইউ ফৰ ওয়াচিং